আজি আকৌ এপে মই চলাম। তো গাইছ কাহিনীটো মানে এনেকুৱা, ৰাতিপুৱা শুই দেখিলোঁ চাৰিওফাল দেখোন কুঁৱলীয়ে পৰা। নাই নোৱাৰি দেই, বহুত ঠাণ্ডাক পিছ পেলাই মই আকৌ লাগি গ'লোঁ মেইন কামত। হালধীয়াকেইটা বৰ কৰি মই আকৌ আহি গ'লোঁ ৰ'দলৈ বুলি। এতিয়া আকৌ ওলালোঁ দোকানলৈ বুলি। এখোজ দুখোজ তিনি খোজকৈ নহয়, তিনি খোজ দুখোজ এখোজকৈ দোকান পালোহি। দোকানৰ পৰা কিবা এটা লৈ মই উভতিলোঁ ঘৰলৈ বুলি। ঘৰলৈ আহি চাহ একাপ খাই মই আকৌ লাগি গ'লোঁ নিজৰ কামত। আজি আকৌ এপ এখন ষ্টাৰ্ট দিয়া মোৰ দায়িত্ব। এবাৰ দুবাৰ তিনিবাৰকৈ 10 বাৰহে মাৰিলোঁ। নোৱাৰি গাইছ, মোৰ দ্বাৰা নহ'ব। এতিয়া আকৌ দেউতাৰ পাল, দেউতাই আকৌ এবাৰ ষ্টাৰ্ট কৰি দিলে। এইবিলাক আকৌ হিডেন টেলেণ্ট দেই গাইছ। ৰ'ব আজি আকৌ ড্ৰাইভাৰ বেলেগ দেখোন, এতিয়া আকৌ এপে চলোৱাতহে বল। ষ্টাৰ্ট দিব নোৱাৰিলেনো কি হ'ব, চলাবতো পাৰিম। 1 নম্বৰ 2 নম্বৰ নহয়, একেবাৰে 4 নম্বৰ লগাই টাৰ্ণিং কাটি দিলোঁ। বাচিলোঁহে, নহ'লে আকৌ ঘৰতে খুন্দা মাৰিছিলোঁ। মোৰ আকৌ দায়িত্ব খতম দেই ৰাইজ, মোৰ আকৌ দায়িত্ব এপ এখন বাহিৰত উলিয়াইহে দিয়া। এতিয়া আকৌ দেউতাৰহে পাল। মোৰ দায়িত্ব শেষ কৰি মই আকৌ আহিলোঁ ভিতৰলৈ বুলি। যিহেতু খানাটো মেইন, ভাতৰ থালিখন হাতত লৈ ভিডিঅ'টো সামৰণি মাৰিছোঁ। এতিয়ালৈ বাই বাই, অন্যান্য ভিডিঅ'ত আকৌ লগ পাম।